আজি নলবাৰীৰ দৌল গোবিন্দপুৰস্থিত শিৱম কলাকেন্দ্ৰ উদ্যোগত নৃত্য আৰু চিত্ৰকলাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। জেইল ৰোডৰ মিলনপুৰত অৱস্থিত শ্ৰী শ্ৰী হনুমান মন্দিৰ প্ৰাংগণত আজিৰ পৰা 19 জুলাইলৈ 7 দিনীয়াকৈ আয়োজন কৰা কৰ্মশালাখনত পুৱা 11 বজাৰ পৰা প্ৰথম 3 দিন আধুনিক নৃত্যৰ আৰু পিছৰ 3 দিন সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হ'ব। আজি কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী হনুমান মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ শৰ্মাই। কৰ্মশালা সমন্বয়ক নৃত্যগুৰু সনাতন বৈশ্যই আদৰা শুভ উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত নাগাৰা সূৰ্য ৰামচৰণ ভৰালী, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু হিয়াৰ আমঠু বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলোৱাৰ উপৰি পুষ্পাৰ্ঘ্য নিবেদন কৰে সাংস্কৃতিক কৰ্মী যতীন ৰাজবংশী, দীপেন শৰ্মা আৰু দীপক মেধিয়ে। উক্ত সময়ত নলবাৰীৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা বনগাঁৱৰ জ্যোতি কলা কেন্দ্ৰ JKK শিক্ষা প্ৰতিষ্ঠানৰ কাৰ্যবাহী পৰিচালন সঞ্চালক ৰূপক বৈশ্য, সাহিত্যিক পেঞ্চনপ্ৰাপ্ত কবি কমল কুমাৰ জৈন প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট সাংস্কৃতিক লোক উপস্থিত থাকে। তাৰ পিছত আধুনিক নৃত্যৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষক জাগিৰোডৰ বিকাশ বিকি ডেকাই। সহযোগ প্ৰদান কৰে বিৰিঞ্চি ডেকাই। প্ৰশিক্ষাৰ্থীসকলক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিব নৃত্যাচাৰ্য প্ৰভাকৰ গোস্বামীয়ে। উল্লেখ্য যে 16 জুলাইত পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীক বিশেষভাৱে সন্মানিত কৰা হ'ব। আনহাতে কৰ্মশালাখনত আজিৰ পৰা 16 জুলাইলৈ দৌল গোবিন্দপুৰস্থিত শিৱম কলাকেন্দ্ৰৰ শ্ৰেণীকোঠাত বিয়লি 3 বজাৰ পৰা চিত্ৰকলাৰ প্ৰশিক্ষণ দি আছে প্ৰশিক্ষক অৰূপ বৈশ্য আৰু খগেন দাসে। উক্ত প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী হৰীশ তালুকদাৰে। শিৱম কলাকেন্দ্ৰৰ অধ্যক্ষ শক্তিপ্ৰসাদ ডেকাই জানিবলৈ দিয়া মতে 19 জুলাইত নলবাৰী জিলা পুথিভঁৰালত পুৱা 10 বজাৰ পৰা কৰ্মশালাখনৰ বিশেষ সামৰণি অনুষ্ঠান ৰূপায়ণ কৰা হ'ব।